সিংহ দত্ত মোৰ পিতৃ পুৰণাৰ সিংহৰ ওপৰত কিছুমান কথা মোৰ স্মৃতি ৰোমন্থন কৰিবলৈ বিচাৰিছো ৰাইজৰ আগত কাৰণ মোৰ পিছত হয়তো অসমৰ কোনো মানুহে এই কথাবোৰ নাজানিব। এটা প্ৰথমতে মই ক'বলৈ যাম যে যেতিয়া মই মোৰ পিতৃৰ ওপৰত যিখন কিতাপ মই উলিয়ালো পাখি লগা সময়ৰ হৰবোৰ এই কিতাপখনৰ সময়ত মই প্ৰথমতে আৰম্ভ কৰিলো ৰাধিকা মোহন ভাগৱতী তেখেতৰ ওচৰলৈ গ'লো গুৱাহাটীৰ মালিগাঁৱত ঘৰ তেখেতক গৈ ক'লো যে আপুনি মোৰ দেউতাৰ ওপৰত যিখন মই কিতাপ উলিয়াম তাৰ পাতনিটো লিখক। কিন্তু তেখেতৰ সেইখিনি সময়ত মানসিক অৱস্থা খুব বেয়া আছিল। মই পিছত গম পাইছো যে তেখেতে খালি মোক এটা লাইনেই ক'লে যে মই পূৰ্ণনাৰায়ণ সিংহৰ ওচৰত ঋণী। তাৰপিছত তেখেতে একো মতা নাই কাৰণ তেখেতৰ মই গম পালো যে তেখেতৰ পত্নীৰ বোলে কেঞ্চাৰত ভুগি আছে আৰু তেখেত মানে আৰ্থিকভাৱে বৰ সমস্যাত পৰিছিল। তাৰপিছত দেখিলো যে মোৰ কিতাপখন আৰম্ভণিৰ কাৰণে অলপ অসুবিধা হ'ব কাৰণ তেখেতে মোক না একো নক'লে। তাৰপিছত মই তথাপি তেখেতক দৈনিক অসমৰ অফিচত গৈ ক'লো তেতিয়াও তেখেতে কলমটো লৈ কাগজ এখনৰ ওপৰত কি কৰিছে কলমটো লৈ একেবাৰে ক'ব নোৱাৰা হৈ বহি আছে মানে তেখেতে বেলেগ কথা ভাবি আছে। তেখেতৰ চিন্তাটো মই পিছত যেতিয়া গম পালো ভাবিলো তেখেতক আৰু মই নকওঁ কাৰণ এইটো কাৰণেই মই তেখেতৰ ওচৰত গৈছিলো কাৰণ পূৰ্ণনাৰায়ণ সিংহৰ ওচৰত অসমৰ সাংবাদিকসকল যিসকল সৃষ্টি হৈ ওলাইছে প্ৰতিজন মানুহৰ ভিতৰত স্বৰ্গীয় ৰাধিকা মোহন ভাগৱতীও এজন হয় আৰু সেইকাৰণেই তেখেতে ঋণী শব্দটো ব্যৱহাৰ কৰিলে। আৰু তাৰপিছত আহিলে পাতনিখনি এতিয়া মোক লাগেই মই কিতাপৰ বাকীখিনি কাম আৰম্ভ কৰিছো। তেতিয়া মই গ'লো গুৱাহাটীৰ তেজপুৰত আছিল তেখেত ADC কনক চন্দ্ৰ শৰ্মা তেখেত ADC হৈ আছিল দেউতাৰ লগত ভীষণ ভাল আছিল। মই কনক শৰ্মাৰ ঘৰলৈ গৈ ক'লো যে শৰ্মাদেৱ আপুনি এইটো কামত সহায় কৰক পাতনি গৈছে। তেতিয়া মোক ক'লে যে লীনা সময় লাগিব অলপ। মই কৈছো আপুনি একো নহয় যি জানে আপুনি লিখক মই আপোনাক সময় দিছো। তেখেতে 6 মাহ সময় ল'লে কিন্তু পাতনি দিলে। তাৰপিছতে পাতনি ওলাল কিতাপৰ কাৰণে মই 4.5 বছৰ সময় কটালো মানে খাটিলো বহুত ষ্টাডি কৰিব লগা হ'ল। গোটেই মহাজাতি 45 বছৰৰ মহাজাতি মই উলিয়াই পেলাই তাৰ পৰা দেউতাই লিখি থৈ যোৱা পলিটিকেল হিষ্টৰী যিবিলাক পলিটিকেল হিষ্টৰী দেউতাই যিবোৰ লিখিছিল সময়ে সময়ে পলিটিকেল হিষ্টৰী লিখাবিলাকক মই বাছি উলিয়ালো। অৱশ্যে মোক এইটো কথাত এজন মানুহে কৈছিল যাক দেউতাই খুব ভাল পাইছিল। তেখেতে কৈছিল বাইদেউ আপুনি যদি ছাৰৰ ওপৰত কিতাপ লিখে আপুনি কিন্তু তেখেতৰ এডিটৰিয়েল দিব কাৰণ এই এডিটৰিয়েলখিনি আচল মেইন বস্তু তেখেতৰ। সঁচাকৈ মই দিলো আৰু কিতাপখন সঁচাকৈ গোটেই অসমৰ মানুহে কি গোটেই ভাৰতৰ নেশ্যনেল লাইব্ৰেৰী চবতে গ'ল। আৰু লগতে হৈছে কি মই নিজেও ধন্য মানিলো যে মই দেউতাৰ কৰ্মজীৱনৰ ওপৰত এখন কিতাপ উলিয়ালো আৰু এই কিতাপখনৰ কাৰণে এখন গাঁৱে মোক সহায় কৰিলে। সেই গাঁওখন হ'ল অতি দুখীয়া গাঁও। এই দুখীয়া গাঁওখনৰ মানুহৰ জীৱনটো দেখি মই ভাবিলো বহুত দিন তেওঁলোকক মই ষ্টাডি কৰিলো। ষ্টাডি কৰি মই এটা কথাই ভাবিলো যে দেউতাই এই দুখীয়া মানুহবিলাকৰ মাজত ঘূৰি ফুৰিছিল কিয় এই দুখীয়া মানুহবিলাকক দেউতাই ইমান সহায় কৰিছিল। মই তেতিয়া সেই গাঁওখনৰ মাজত ক'ব নোৱাৰাকে মই দেউতাক বিচাৰি পালো। দেউতাক বিচাৰি পাই মই এটাই জানিলো যে মই কিতাপখনত দেউতাৰ কাৰণে মই কিবা এটা কৰিম এইটো মই কিতাপ লিখিমেই মই দৃঢ় কৰি ললো আৰু 4.5 বছৰ খটাৰ পিছত এই কিতাপখন ওলাল। আপোনাৰ ডক্টৰ নগেন শইকীয়াই তেখেতে তেজপুৰত বুদ্ধিজীৱী যে আছিল তেখেতে কিতাপখন উন্মোচন কৰিছে আৰু জাৰ্নেলিষ্ট ইউনিয়নৰ মাজেৰে কিতাপখন প্ৰকাশ কৰা হ'ল। এতিয়া মই এইখিনি কথা কোৱাৰ পিছত মই আন এটা কথা কওঁ দেউতাৰ জীৱনৰ সাংবাদিকতাৰ। অসম বন্তি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বন্তি 1903 চনত আৰম্ভ হৈছিল তেখেতে কৰিছিল। পিছত তেখেতে যোনটো প্ৰেছত কাম কৰিছিল তাত কিবা এটা অসুবিধা পাই তেখেতে প্ৰেছটো ঘৰলৈ উঠাই আনিলে। ঘৰলৈ উঠাই আনোতে তেতিয়া পূৰ্ণনাৰায়ণ সিংহ মোৰ পিতৃয়ে সেই অসম বন্তিত কাম কৰিছিল। 3 চনত নহয় দেই পিছত 3 চনত দেউতা জন্মই হোৱা নাই। পিছত 35-36 চনলৈকে এই পেপাৰখন ওলোৱা তেখেতৰ জীৰ ফালৰ নাতি মৃণালী চেতিয়া বাইদেৱে মোক এই কথাখিনি দিছে আৰু কিতাপত এটা ডাঙৰ আৰ্টিকেল লিখিছে। তেখেতে কৈছিলে খুৰাই আমাৰ প্ৰেছত আহি পেলাই মোৰ ককাক বহুত সহায় কৰিছিল। আৰু লগতে আন এজন মানুহৰ কথা মই ক'ব লাগিব তেখেত হ'ল স্বৰ্গীয় হৰকান্ত দাস। তেখেত প্ৰফেশ্যনেলি তেখেত এজন উকিল হয়। তেখেতে কিন্তু কামত সহায় কৰা নাছিল কাৰণ জাৰ্নেলিজিমত আচলতে দেউতাহে ইণ্টাৰেষ্টেড। তেখেত আছিলে এজন ঘৰুৱা মানুহ হিচাপে তেখেতসকলৰ ঘৰত অতি আপোন। এতিয়া মই এইটো কথা এইকাৰণেই কৈছো যে দেউতা অসম বন্তিৰ লগত কেনেকৈ জড়িত আছিল। আৰু লগতে মৃণালী বাইদেৱে মোক এটা কথা কৈছিল ৰঞ্জিতা
তুমি মোক এটা সহায় কৰাচোন। তেতিয়া মই ক'লো কি হ'ল বাইদেউ? কৈছে বোলে চন্দ্ৰপ্ৰসাদ শইকীয়া সাহিত্য সভাৰ সেইখিনি সময়ত সভাপতি আছিলে, আহি পেলাই গোটেই অসম বন্তিৰ যিমান বস্তু আছে সকলো লৈ গ'ল, তেওঁলোকে হেনো সংৰক্ষণ কৰিব। কিন্তু মই তেতিয়া যিসকল মানুহক চিনি পাওঁ সকলোৰে লগত মই লগ ধৰি ক'লো যে আপোনালোকে অসম বন্তিৰ কাগজবোৰ কি কৰিলে, এইবিলাকতো প্ৰিজাৰ্ভ কৰিব লাগে। তেখেতসকলে কোনো একো উত্তৰেই দিব নোৱাৰিলে, তাৰমানে সেই বস্তুখিনি হেৰাই গ'ল। মই মৃণালী বাইদেউক সহায় কৰিব নোৱাৰিলো। এইকাৰণেই নোৱাৰিলো যে মই এই কথাখিনি ভাবিলে এতিয়া মোৰ বেয়া লাগে যে অসম বন্তিৰ নিচিনা এখন পেপাৰক যে আমাৰ অসমৰ মানুহে গুৰুত্ব নিদিলে। এতিয়া মই আন এটা কথা কওঁ, মোৰ দেউতাৰ জীৱনৰ। মোৰ দেউতাৰ জাৰ্নেলিজিম এটা আছিল, তেওঁৰ এটা বহুত মনৰ সাংঘাতিক বস্তু, যিটো বস্তুৱে তেওঁ অসমত সাংবাদিকতাক কেনেকে বঢ়াইছিল। আৰু এই মহাজাতিটো কি হৈছিল, আপোনালোকে মহাজাতি প্ৰেছৰ কথা এটাই জানিব, প্ৰতিজন সাংবাদিক অসমত ক'ৰ পৰা ওলাইছে বুলি ভাবিছে? মহাজাতি। চবেই কয় মহাজাতি, আমিতো মহাজাতিতেই কাম কৰিছিলো নহয়। মই সেইকাৰণে এটা ভাবো যে সেই মহাজাতিকটো আমি জীয়াই ৰাখিব লাগিব, নহয় জানো? মহাজাতিক জীয়াই ৰাখিবলৈ আমি অলপমান চেষ্টা কৰিছো, ছাকচেছফুল হ'ম বুলি ভাবো। আৰু দেউতাৰ পলিটিকেল লাইফ, দেউতাৰ লাইফটো আছিল বেলেগ ধৰণৰ। তেখেত আছিল সাংবাদিক, তেখেত আছিলে পেছাত উকিল, আনফালে তেখেত আছিলে এজন সাংঘাতিক সাহসী। কাৰণ চীনা আন্দোলনৰ সময়ত হাতত বন্দুকটো লৈ ডেকাসকলক, সাহসী ডেকাসকলক সকলোৰে হাতে হাতে একোটা বন্দুক দি কেনেকে তেখেতে এটা দল গঠন কৰিছিল যাতে চীনা আহিলে তেওঁলোকক বাধা দিব পাৰে। এনেধৰণৰ এজন সাহসী মানুহ। প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, মহাত্মা গান্ধীয়ে কৈছিল যে কংগ্ৰেছ হ'লেই নহ'ব, তাৰ এটা বিৰোধী পক্ষ লাগিব, যিটো হ'ব লাগিব অতি ভাবো। আৰু দেউতাৰ পলিটিকেল লাইফ, দেউতাৰ লাইফটো আছিল বেলেগ ধৰণৰ। তেখেত আছিল সাংবাদিক, তেখেত আছিলে পেছাত উকিল, আনফালে তেখেত আছিলে এজন সাংঘাতিক সাহসী। কাৰণ চীনা আন্দোলনৰ সময়ত হাতত বন্দুকটো লৈ ডেকাসকলক, সাহসী ডেকাসকলক সকলোৰে হাতে হাতে একোটা বন্দুক দি কেনেকে তেখেতে এটা দল গঠন কৰিছিল যাতে চীনা আহিলে তেওঁলোকক বাধা দিব পাৰে। এনেধৰণৰ এজন সাহসী মানুহ। প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, মহাত্মা গান্ধীয়ে কৈছিল যে কংগ্ৰেছ হ'লেই নহ'ব, তাৰ এটা বিৰোধী পক্ষ লাগিব, যিটো হ'ব লাগিব অতি ষ্ট্ৰং। আৰু সেই বিৰোধী পক্ষটো আছিল প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। দেউতাও তাৰেই মেম্বাৰ আছিল, মানে দেউতাই তাত সহযোগ কৰিছিল। মোৰ মহা জগদীশ চন্দ্ৰ মেধি, এডভকেট জেনেৰেল তেখেত আছিল। আৰু আছিল আমি বৰদেউতা বুলি মাতা হেম বৰুৱা। হেম বৰুৱা আছিল বি বৰুৱা কলেজৰ অধ্যক্ষ, আৰু তেখেতক সদাগৰ ভোলানাথ বৰুৱা আছিল সদাগৰ। কলিকতাত তেখেতসকল থাকিছিল। তেখেত এজন অতি ধনী মানুহ। তেখেতে বি বৰুৱা কলেজক স্থাপন কৰিছিল। আৰু লগতে প্ৰথমতে তেখেতে অধ্যক্ষ হিচাপে গোপীনাথ বৰদলৈ আৰু পৰিচালনা সমিতিৰ অধ্যক্ষ বনালে গোপীনাথ বৰদলৈকে। কিন্তু গোপীনাথ বৰদলৈ পলিটিক্সৰ কাৰণে কিছু সময় দিব নোৱাৰাত ভোলানাথ বৰুৱাই কি কৰিলে, হেম বৰুৱা, মোৰ বৰদেউতা বুলি কওঁ, হেম বৰুৱাক মাতি আনিলে, আনি পেলাই তেখেতক এইটো দায়িত্ব দিলে। হেম বৰুৱা এজন আৰু সদায় তেজপুৰলৈ আহিলে আমাৰ ঘৰতে থাকে। ৰাতিপুৱা শুই উঠিয়ে বাঁহী মুখত তামোল খায়। তেতিয়া মই কৈছিলোঁ, বৰতা আপুনি এনেকৈ নাখাব, মুখখন ধওক। তেতিয়া এনেকৈ কয়, নহয় মা তুমি মোক দিয়া, নহ'লে মোৰ একো কথাই মনত নপৰিব গোটেই দিনটোৰ। আৰু মায়ে তামোল এসোপামান কাটি পেলাই টেমাত ভৰাই দিছিল। আৰু মায়ে বনোৱা বিলাহীৰ মাছৰ জোলকণ কেঁচা জলকীয়াৰে খাই খুব ভাল পাইছিল। এতিয়া হেম বৰুৱাৰ লগতে আন কিছুমানৰ কথা ক'ব লাগিব, যে জৰ্জ ফাৰ্ণাণ্ডেজ, তাৰপিছত আপোনাৰ প্ৰফুল্ল সেন কেলকাতাৰ, তেখেতসকল আহিলে সদায় আমাৰ ঘৰত থাকিছিল। হৰেশ্বৰ গোস্বামী অসমৰ, তেখেতো আছিল প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ। বিশ্ব গোস্বামী, এইসকল মানুহক মোৰ মনত সদায় পৰে। কাৰণ মই তেখেতসকলক সৰুকালৰ পৰা এটা বেলেগ ধৰণে লগ পাইছিলোঁ। কাৰণ দেউতাৰ যেতিয়া ডাঙৰ ডাঙৰ মিটিংবিলাক হয়, অল পাৰ্টি মিটিং, তেতিয়া মই সেই লোকসকলৰ তাতকৈ অৱশ্যে সৰু অৱস্থাৰ কথা কৈছোঁ, মই কোলাই বহি মিটিঙত মই এনেকুৱা কিছুমান কথা শুনিছিলোঁ, যিবিলাক সেই সৰুকালত শুনা কথা মোৰ এতিয়াও মনত আছে। মোৰ পলিটিক্সটো, দেউতাৰ জীৱনটোৰ ইনফ্লুৱেঞ্চটো মোৰ খুব সৰুকালতেই পৰিছিল। ইয়াৰ পিছত আৰু বহুত কথা ক'বলগীয়া আছে। তাৰ ভিতৰত মই এতিয়া আন এটা ক'বলৈ যাম যে জৰুৰী অৱস্থাৰ সময়ত 1975 25 জুন ভাৰতত জৰুৰীকালীন
অধ্যায় কোলা অধ্যায়টো আৰম্ভ কৰিলে ইন্দিৰা গান্ধীয়ে তাত মোৰ পিতৃও সোমাইছিল জেলত সেই জেলত সোমোৱাৰ সময়খিনিত কিন্তু এটা কথা গোটেই ভাৰতৰ ভিতৰে ভিতৰে মানুহে সেই সকল লোকক ইমান সহায় কৰিছিল যে ভাবিব নোৱাৰি মোৰ দেউতা যেতিয়া জেলত আছিল জেলৰ কয়দী জেলৰ কৰ্মচাৰী সকলোৱে আমাৰ ঘৰত বহুত খবৰ আনে বাতৰি আনে তাৰমানে হৈছিল কি ইন্দিৰা গান্ধীয়ে বহুতে চেষ্টা কৰিলে যে পেপাৰত বাতৰি একদম পুৰা ৰেচনিং কৰি দিলে এইটো কৰিলে সেইটো কৰিলে কিন্তু গোটেই সমগ্ৰ ভাৰতবৰ্ষ কি আছিল এটা নেটৱৰ্কৰ দৰে বান্ধ খাই গৈছিল বান্ধ খাই কি কৰিছিল সেই নেতাসকলক যিসকলক ৰাতিৰ ভিতৰত জেলত ভৰাই দিলে হাজাৰজন কিমানজনক ভৰাইছে তাৰপিছত আপোনাৰ ধৰি লওক জয়প্ৰকাশ নাৰায়ণ মোৰ দেউতা অটল বিহাৰী বাজপেয়ী আদৱানী আৰু আপোনাৰ ৰাজনাৰায়ণ বুলি এজন আছে যাৰ কাৰণে পিছত এই জনতা দলৰ ধ্বংসটো ৰাজনাৰায়ণৰ কাৰণে হৈছিল কাৰণ ইন্দিৰা গান্ধীৰ ল'ৰা সঞ্জয় গান্ধীয়ে কি কৰিছিলে দেখিলে যে কি দুৰ্বলতাৰে মই এই পাৰ্টিটো ধ্বংস কৰিব পাৰো তেতিয়া সঞ্জয় গান্ধীয়ে কি কৰিলে ৰাজনাৰায়ণক হাতত লৈ এটা বুদ্ধি লগালে মানুহজনক মানে দুৰ্বল মনৰ মানুহ আছিল হয়তো এইটো মই দেউতাৰ পৰাই গম পাইছো এইকাৰণে মই কৈছো যে ৰাজনাৰায়ণৰ কাৰণে জনতা দল ধ্বংস হৈছিল আৰু সেই কোলা অধ্যায়টো অলপতে টিভিতে হওক বাতৰিতে হওক ৭৭ চনৰ 75ৰ ২৫ জুনৰ দিনাখন গোটেই ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টলৈকে এই দিনটো পালন কৰিছিল ২ মিনিট সময় থিয় হৈ মই ভাবো আজি মই এইখিনিতে কৈ শেষ কৰোঁ বাকী বহুত আছে মই মাজে মাজে কৈ থাকিম নমস্কাৰ